হেল্ল' নমস্কাৰ। কালি যিটো আসাম মেডিকেল কলেজ ডিব্ৰুগড়ৰ ওপৰত ভিডিঅ' বনালোঁ, ৰাইজে বহুত সঁহাৰি পালোঁ। বহু লোকে মোক মেছেজ কৰি সুধিছে যে কোনটো ডিপাৰ্টমেণ্টত কেনেকৈ দেখাম, কেতিয়া যাম, কোন ডক্টৰক লগ কৰিম। তেনেকৈ মই ৰিপ্লাইও কৰিছোঁ। বহুতে মোৰ ফোন নম্বৰ বিচাৰিছে, মই ফোন নম্বৰ দিছোঁ। ইমানে সঁহাৰি পাইছোঁ ৰাইজৰ পৰা, ইমানে পজিটিভ কমেণ্ট পাইছোঁ, মনটো ভাল লাগিলে। সেইকাৰণে ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ। আৰু এটা কথা কি মই জনাব বিচাৰিছোঁ, কালি ভিডিঅ'টো বনোৱাৰ লগে লগে মোৰ লগৰ কিছুমানে এনেদৰে কৈছে যে তুমি অকলে কিয় সহায় কৰিবা, আমিও তোমাৰ লগত সহায় কৰিম। ভাল লাগিছে। মই অতি সোনকালে আপোনালোকক এই বিষয়ে জনাম। আমি হয়তো এজনৰ পৰা 7জন 10জনো হ'বগৈ পাৰোঁ। এনেদৰে আপোনালোকক সহায় কৰিম। এতিয়া মই আসাম মেডিকেল কলেজৰ ওপৰত ক'ব বিচাৰিছোঁ। যিসকলে প্ৰথম আসাম মেডিকেল কলেজ আহিব বা আহে, তেওঁলোকে দুটা কথা জনাটো অতিকৈ দৰকাৰ। ইয়াত আপোনালোকে প্ৰথম আহে যদি আপোনালোকে হয়তো ইমাৰ্জেঞ্চি জৰুৰীকালীন বিভাগ নতুবা OPD আউট পেচেণ্ট ডিপাৰ্টমেণ্টত আপোনালোকে আহিব লাগিব। আউট পেচেণ্ট ডিপাৰ্টমেণ্ট ষ্টাৰ্ট হয় ৰাতিপুৱা 8টাৰ পৰা 2টা বজালৈকে। আৰু জৰুৰীকালীন বিভাগ 24 ঘণ্টাই ইয়াত অ'পেন হৈ থাকে, খোলা থাকে। কিন্তু আপোনালোকে OPDত কোনবিলাক বেমাৰ দেখাব, যেনে আপোনালোকৰ মেডিচিন, চাৰ্জাৰী, প্লাষ্টিক চাৰ্জাৰী, আপোনাৰ ডাৰ্মাটলজি যি স্কিনৰ বেমাৰ থাকে, চকু বিভাগ থাকে আপোনালোকৰ, তেনেধৰণৰ বেমাৰ আপোনালোকে OPDত আহি দেখাব পাৰে। অন্যহাতে আপোনালোকে ইমাৰ্জেঞ্চিত যি অত্যন্ত জৰুৰী, আপোনালোকৰ হয়তো এক্সিডেণ্ট হ'ল, কটা চিঙা, যিবিলাক OPDত আপোনালোকে দেখাব নোৱাৰে, তেনেবিলাক কেছ আপোনালোকে জৰুৰীকালীন ডিপাৰ্টমেণ্টত আহি দেখাব পাৰে, যিটো ইমাৰ্জেঞ্চি বা কেজুৱেলিটি ডিপাৰ্টমেণ্ট বুলি কয়। আপোনালোকে OPD ডিপাৰ্টমেণ্ট কেনি আছে যদি জানিব বিচাৰে, আপোনালোকে গেটৰ পৰা সোমাই সোঁফালে, জাষ্ট সোঁফালে অলপ গ'লে আপোনালোকে বাওঁতে দেখা পাব OPD ডিপাৰ্টমেণ্ট। আৰু ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট গেটৰ পৰা চিধা আপোনালোকে পোনে পোনে দেখা পাব ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট। এই ভিডিঅ'টোত মই ইমানে ক'ব বিচাৰিছোঁ। নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাম OPD ডিপাৰ্টমেণ্টত আহি আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, বা কোন ৰুমত চাৰ্জাৰী, কোন ৰুমত মেডিচিন, অৰ্থপেডিক্স, ডাৰ্মাটলজি, এইবিলাক আপোনালোকে বেমাৰ দেখাব পাৰিবই। মই সকলোবিলাক আপোনালোকক ক'ম। থেংক ইউ।